Good morning to all. Once again, welcome to XGIS Academy's News Analysis. So, as you, I mean, Andinor dore 4th January, যিখিনি important news highlights আপোনালোকলৈ লৈ আহিছো কিছুমান ৰিজনাল ইম্পৰ্টেন্সৰ নিউজ আছে কিছুমান নেশনাল পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট নিউজ আছে আপোনালোকক আমি তাৰ জিষ্ট খিনি লৈ আহিছো আপোনালোকে জিষ্ট খিনি নোট কৰি যাব আৰু একৰ্ডিংলি আপোনালোকে যিখিনি মেটেৰিয়েলছ বা যিখিনি নোটছ আপোনালোকৰ প্ৰিপেয়াৰ কৰিব লাগে আপোনালোকে কৰি যাব কনসেপ্টছবোৰ আপোনালোকে ব্ৰাশ আপ কৰি যাব লগত সো যেটো ফার্স্ট নিউজ আজি আমি আপোনালোকলৈ লৈ আহিছো হেতু হল এটা খুব ইম্পৰ্টেন্ট নিউজ ফ্ৰম এক্সাম পার্সপেক্টিভ প্লাস যিখিনি ৰিডিং হেবিট যাৰ এতিয়াও আছে বা আনিব বিচাৰি আছে যে ইয়েৰ অফ ৰিডিং যেটো আমাৰ 2025ক আমাৰ গভৰ্নমেন্ট অফ আসামে অলৰেডি ইয়েৰ অফ ৰিডিং হিচাপে ডিক্লেয়াৰ কৰিবৰ কাৰণে ডিসাইড কৰিছে আৰু যিখিনি কৈছে যে ইভেন দোজ youngsters who have not totally given up on reading have turned on from the printed to the digital mode গটিকে ডিজিটেল মোডৰ যিখিনি আপোনালোকৰ মিডিয়া আছে বা ডিজিটেল মোডৰ যিখিনি আপোনালোকৰ ৰিডিং মেটেৰিয়েলছ আছে সেইখিনি ওপৰঞ্চি আপোনালোকে যিখিনি টেক্সট বা যিখিনি ৰিডিং মেটেৰিয়েলছ থাকে সেই ৰিডিং মেটেৰিয়েলছ খিনি আপোনালোকে টেক্সট বুক যাতে আপোনালোকে পঢ়ে টেক্সট বুকৰ যিটো মেন্টেল ইম্পেক্ট থাকে আপোনালোকৰ বা কগনিটিভ আপোনালোকৰ ডমেইনত যিটো ইম্পেক্ট পৰে সেই ডমেইনটোৰ সেই ইম্পেক্টটোৰ কথা ভাবি পেলাই আপোনালোকক এই বস্তুটোৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে যে এইটো 2025 টো পাৰ্টিকুলাৰলি উই আৰ কনসিডাৰিং ইট এ ইয়েৰ অফ ৰিডিং আৰু ইয়াত কৈছে despite it being a scientifically proven fact that in helping to bring out latent creative powers in a child books are far superior to the audiovisual medium বুলি কোৱা হৈছে আপোনালোকে যেতিয়া পঢ়ি যায় পঢ়ি যোৱাৰ লগে লগে আপোনালোকৰ মাইন্ডত এটা ইমেজ ক্ৰিয়েচন হয় আৰু আপোনালোকৰ ইমেজ ক্ৰিয়েচনটো নিজৰ ধৰণে হয় এই অডিও ভিজুৱেল যেতিয়া আপোনালোকে কন্টেন্ট এটা চাই তেতিয়া অডিও ভিজুৱেলটোত আপোনালোকে যি দেখে সেইটো আহে কিন্তু ৰিডিং কৰিলে আপোনালোকৰ মাইন্ডত নিজৰ এটা ইমেজ ক্ৰিয়েচন হয় গতিকে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেইটোৰ ওপৰত আপোনালোকে গুৰুত্ব দি তাৰ যিখিনি ৰিলেটেড কনসেপ্টছ আৰু আপোনালোকৰ বেলেগ বেলেগ কান্ট্ৰিত বা বেলেগ বেলেগ ষ্টেটত তাৰ ওপৰত কি গুৰুত্ব দিয়া হৈছে আপোনালোকে সেইখিনি লগত চাই যাব গতিকে দিস ইজ 2025 ইয়েৰ অফ ৰিডিং আৰু এইটো আপোনালোকে বিভিন্ন ধৰণৰ নিউজত এতিয়া আপোনালোকে 25ত আৰু তাৰ ওপৰত যিখিনি গভৰ্নমেন্টে এতিয়া ইনিশিয়েটিভ ল'ব সো ইনিশিয়েটিভ খিনি আপোনালোকে চাই যাব ইন দিস কনটেক্সট নো প্ৰেইজ ইজ এনাফ for the Assam government's decision to appoint 2025 as the year of reading হেতু আপোনালোকে চাব আৰু আপোনালোকৰ যেটো সেকেন্ড কনসেপ্ট আমি কালিৰ আপোনালোকৰ নিউজতো আপোনালোকে পাইছিলে যে এলিফেন্ট সেন্সাছত আমাৰ এলিফেন্টৰ যি পপুলেশন অলৰেডি ইনক্ৰিজ হোৱা দেখা গৈছে আৰু আপোনালোকৰ ইনক্ৰিজটো আমি কালিও দেখিছিলো যে আমি কি পাইছিলো যে 5828 অলৰেডি ইনক্ৰিজ হৈছে পপুলেশন এলিফেন্ট পপুলেশনটো আৰু as per the earlier census in 2017 the elephant population had stood at 5719 গতিকে তাৰ পৰা ইনক্ৰিজ হৈ পেলাই এতিয়া কৈছে যে মাৰ্কিং এন ইনক্ৰিজ অফ 109 লৈ ইনক্ৰিজ হৈছে গতিকে এইটো এটা খুব ভাল সাইন আমি যেতিয়া কওঁ যে আমি যদিও কৈ আছো যে মেন এনিমেল কনফ্লিক্ট হৈছে কিন্তু মেন এনিমেল কনফ্লিক্টৰ লগতে আমি এইটো বস্তু চাব লাগিব যে গুটে বায়োডাইভাৰ্সিটি কনজাৰভেশনৰ কাৰণে বা ইকোসিস্টেমটো প্ৰিভেইল কৰিবৰ কাৰণে আমাক প্ৰতিটো অৰ্গানিজম বা একদম মাইক্ৰো অৰ্গানিজমলৈকে আমি গুৰুত্ব দি পেলাই আমি তাক প্ৰিজাৰ্ভ কৰিবলৈ চাব লাগিব গতিকে আপোনালোকে মেন এলিফেন্ট কনফ্লিক্টৰ কনসেপ্টটো আপোনালোকে লগত চাব আৰু আপোনালোকক যিখিনি হাইলাইটস আমাৰ অলৰেডি আগৰ ক্লাছতো আপোনালোকক দিয়া হৈছে আপোনালোকে সেই কনসেপ্ট খিনি থৰলি এবাৰ ৰিভাইজ কৰিব গুটেগিটা এলিফেন্ট জোন আমাৰ যত এলিফেন্ট কনজাৰভেশন হয় সেই জোন গিটা আপোনালোকে চাব লাগিব তাৰপিছত আপোনালোকৰ থাৰ্ড লাৰ্জেষ্ট বা খুব ইম্পেক্টফুল এটা নিউজ আহিছে যে চাইনাজ প্ৰপ'জ ডেম অন ব্ৰহ্মপুত্ৰ এটা ডেম প্ৰপ'জ কৰিছে চাইনাই যিটো চাইনাৰ ডেমে আমাৰ গুটেই যেটো লোৱাৰ ষ্ট্ৰীম অফ দিস ব্ৰহ্মপুত্ৰ তাৰ কাৰণে এটা খুব মানে ডেট্ৰিমেন্টাল ইফেক্ট আহিব বুলি সবে ক্লেইম কৰিছে আৰু এই মেগা ডেমটোৰ এগেইনষ্টত ইন্ডিয়াই অলৰেডি প্ৰটেষ্ট আৰম্ভ কৰিছে যে মেগা ডেমটো বনাব নালাগে চাইনা so China announced its plan to build a mega dam on the Brahmaputra river in Tibet government said it will continue to monitor and take necessary measures to protect its interest অসমীয়া মানুহৰ বা ইন্ডিয়ান যিখিনি কনসার্ন মানুহ আছে মানুহখিনিৰ যাতে কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় তাৰ কাৰণে গভৰ্নমেন্টে অলৰেডি মেজাৰ্স লবলৈ আগবাঢ়িছে so there have been an apprehension that dam will adversely impact the ecological balance of Arunachal Pradesh and Assam particularly দুখন states Arunachal Pradesh আৰু Assam তাৰ পৰা বেছিক ধৰণে মানে ইম্প্যাক্ট পাব বুলি এটা এপ্ৰিহেনশন ক্ৰিয়েট কৰা গৈছে আৰু এপ্ৰিহেনশনটো অলৰেডি এক্সপ্ৰেছ কৰিছে আৰু তাৰ কাৰণে মেজাৰ্স লোৱা গৈছে গতিকে হেতু নিউজ আপোনালোকে চাব প্ৰথম কথাটো আপোনালোকে তাৰ লগত ব্ৰাছ আপ কৰি যাব লাগিব যে বিগ ডেম কি হয় আৰু বিগ ডেমৰ পৰা কনসিকুৱেন্সেস কি আছে ইয়াৰ আগত কি আমি কনসিকুৱেন্সেস আমি পাইছো প্লাস আপোনালোকে আহিবলগীয়া দিনত কি ডেম হাতত লৈছে আৰু ডেম খিনি কনসিকুৱেন্সেস কেনেকুৱা হ'ব পাৰে আপোনালোকে তাৰ এছে টাইপ নোটছৰ কাৰণে আপোনালোকে ৰেডি কৰিব লাগিব
তাৰপিছত আপোনালোকৰ আকৌ এটা ফলো আপ নিউজ আহিছে, আমি কালিৰ নিউজতো আমি পাইছিলো যে এনি ষ্টেটছ আৰ কনচিডাৰ্ড এজ এ নিউ ইঞ্জিন অফ গ্ৰোথ ইন ইণ্ডিয়া। আপোনালোকে বাৰে বাৰে আমাৰ যদি অলপ দিনৰ পৰা আপোনালোকে আজি প্ৰায় লাষ্ট ডিকেডটোত বহুতকে নৰ্থ ইষ্ট ইকনমিৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আৰু আপোনালোকক বাৰে বাৰে বস্তুটো দেখুওৱা গৈছে যে নৰ্থ ইষ্ট এজ এ নিউ ইঞ্জিন অফ গ্ৰোথ হিচাপে কনচিডাৰ কৰা গৈছে ইণ্ডিয়ান কনটেক্সটত। গতিকে কালিও আমি আপোনালোকক নিউজত আপোনালোকক এইখিনি দেখুৱাইছিলো যে এই তিনিখন যিখিনি কানেক্টিভিটিৰ ক্ষেত্ৰত পাৰ্টিকুলাৰলি এইকেইখন খুব ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট এইখন ট্ৰেইনৰ কথা কোৱা হৈছিলে, গুৱাহাটী নিউ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, দ্য নিউ বঙাইগাঁও গুৱাহাটী পেচেঞ্জাৰ, তিনচুকীয়া নাহৰলগুন এক্সপ্ৰেছ, এইকেইখনৰ কথা কোৱা গৈছে। আৰু তাৰ লগত এটা আপোনালোকৰ আজি খুব ইম্পৰ্টেণ্ট নিউজ আহিছে, সেইটো হ'ল যে নেশ্যনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি নাইলিটৰ লগত গভৰ্ণমেণ্টে এখন MOU চাইন কৰিছে। গভৰ্ণমেণ্ট অফ আছামে এখন MOU চাইন কৰিছে টু এনহেন্স দ্য স্কিল অফ দ্য ষ্টুডেণ্টছ এণ্ড আপকামিং যিখিনি আমাৰ এমপ্লয় হ'বলগীয়া যিখিনি মানে পপুলেশ্যন আছে অসমৰ, সেই পপুলেশ্যনখিনিক আমি কেনেদৰে আমি স্কিল্ড কৰি তুলিব পাৰিম। যেনেকে ফৰ এক্সাম্পল আপোনালোকৰ এতিয়া 23,000 crores ইনভেষ্ট কৰিছে ছেমিকণ্ডাক্টৰ প্লেনটোত টাটাই, কিন্তু টাটাৰ ছেমিকণ্ডাক্টৰ প্লেনটোত এমপ্লয় হ'ব পৰাকে আমাৰ ষ্টুডেণ্টখিনিৰ দে আৰ নট স্কিল্ড এনাফ। গতিকে সেই স্কিলখিনি যাতে আহিব পাৰে, আৰু এতিয়া যিটো ৰিচেণ্ট নিউজ আহিছিলে আপোনালোকে নিউজত চাগে পাইছে যে মষ্টলি 20%, খুব বেছি এটমেক্স 20% অফ দ্য এমপ্লয়িজ উইল বি ফ্ৰম আৱাৰ ৰিজন, এণ্ড বাকী এমপ্লয়িখিনিৰ কাৰণে আমি বাহিৰৰ ষ্টেটছবোৰৰ ওপৰত ডিপেণ্ড কৰিব লাগিব। সেই তেনেকুৱা ধৰণৰ সমস্যা যাতে হ'ব নালাগে, গতিকে তাৰ বাবে নেশ্যনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি নাইলিট, which is deemed to be a university also, তেওঁলোকে এটা পাৰ্টনাৰশ্বিপ বিল্ড কৰিছে, য'ত তেওঁলোকে the partnership aims to establish skill centers, develop diploma and certificate programs, and conduct workshops in semiconductor ATMP, the assembly, testing, marketing, packaging ত কেনেকুৱা যিখিনি স্কিল লাগে সেইখিনিৰ কাৰণে তেওঁলোকে এটা স্কিল অৰিয়েণ্টেড কোৰ্চ তেওঁলোকে কৰিব আৰু প্ৰগ্ৰেম তেওঁলোকে ডেভেলপ কৰিব। আৰু তাৰ লগত তাৰ কাৰণে কি হৈছে, চেণ্টাৰ ইন আছাম উইল বি এট জাগিৰোড, where Tata Semiconductors facility is coming up. আপোনালোকে যদি অহা যোৱা কৰোঁতে আপোনালোকে মনো কৰিব যে জাগিৰোডত অলৰেডি সেই তাৰ কাম আৰম্ভ হৈছে ছেমিকণ্ডাক্টৰ প্লেনটোৰ। চ' তাৰ লগত ৰিলেটেড আপোনালোকে নিউজ, it will provide undergraduate, postgraduate, and PhD degrees in emerging digital technologies such as artificial intelligence, semiconductor design and manufacturing, cyber security and forensics, Internet of Things, IoT বুলি আমি যিটো কৈ আছো, অটোমোটিভ ইলেক্ট্ৰনিক্স, মেচিন লাৰ্নিং এণ্ড ব্লকচেইন টেকনলজি। খুব ইম্পৰ্টেণ্ট আপোনালোকৰ এটা বস্তু, ব্লকচেইন টেকনলজি। আজিকালি ডেভেলপ কাণ্ট্ৰিজবোৰে ব্লকচেইন টেকনলজি ইউজ কৰি পেলাই তেওঁলোকৰ যথেষ্টখিনি সমস্যা চল্ভ কৰিবলৈ সক্ষম হৈছে, গতিকে তাৰ আপোনালোকে ব্লকচেইন টেকনলজিৰ ওপৰত পাৰ্টিকুলাৰলি এটা বস্তু আপোনালোকে চাব, আৰু লগত আপোনালোকৰ নাইলিটৰ ইম্পৰ্টেঞ্চটো আৰু সেই MOU খনৰ ইম্পৰ্টেঞ্চটো আপোনালোকে গজ কৰিব লাগিব, ব্ৰাছ আপ কৰি যাব লাগিব। চ' আপোনালোকৰ নেক্সট যিটো খুব লেটেষ্ট নিউজ এটা আহিছে, এইটো আমাৰ পাৰ্টিকুলাৰলি আমাৰ ষ্টেটৰ কাৰণে, অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট নিউজ। সেইটো হৈছে যে আছামছ সত্ৰীয়া কালচাৰ টু বি শ্ব'কেছড ফৰ দ্য ফাৰ্ষ্ট টাইম এট কুম্ভ মেলা 2025। চ' কুম্ভ মেলা যিটো আপোনালোকে জানে যে কুম্ভ মেলা প্ৰায় 12 yearsৰ ইণ্টাৰভেলত কুম্ভ মেলা, মহাকুম্ভ মেলা বুলি আমি যিটো কওঁ, মহাকুম্ভ মেলা অৰ্গেনাইজ কৰা যায়। আৰু কুম্ভ মেলা আপোনালোকৰ মষ্টলি আগতে 4টা ছাইটছত অৰ্গেনাইজ কৰা হৈছিলে, এতিয়া 5 নম্বৰ ছাইট হুগলী ৰিভাৰৰ পাৰতো আপোনালোকৰ অৰ্গেনাইজ কৰিবলৈ এটা পদক্ষেপ লোৱা গৈছে। গতিকে তাত আমাৰ ইম্পৰ্টেণ্ট কনচেপ্ট চাবলগীয়া প্ৰথম কথাটো হ'ল যে মহাকুম্ভ মেলা কেনেকে অৰ্গেনাইজ কৰে, ক'ৰ পৰা কেনেকে অৰ্গেনাইজ হয়, প্লাছ কোন কোন কি তাত কণ্ট্ৰিবিউশ্যনছ থাকে, আৰু তাৰ লগত এইবাৰ যিটো আমাৰ সত্ৰীয়া সংস্কৃতিক যিটো তাত শ্ব'কেছ কৰা যাব, তাৰ যিটো নেশ্যনেল পাৰ্চপেক্টিভত আমাৰ নেশ্যনেল ডমেইনত আমাৰ যিটো ষ্টেটৰ যিটো ডিছপ্লে হ'ব, সেই ৰিগাৰ্ডিং আপোনালোকে অকণমান এটা নোট প্ৰিপেয়াৰ কৰা, প্লাছ কনচেপ্টখিনি আপোনালোকে ব্ৰাছ আপ কৰিব লাগিব। আউনীআটী সত্ৰৰ পৰা এইটো ইনিচিয়েটিভ লোৱা হৈছে। আউনীআটী সত্ৰ এষ্টাব্লিছড ইন 1653 ইজ ওৱান অফ দ্য হিষ্টৰিকেল সত্ৰজ অফ মাজুলী। দ্য ফাৰ্ষ্ট সত্ৰাধিকাৰ যিজন কোৱা হৈছে নিৰঞ্জন দেৱ গোস্বামী আছিলে ফাৰ্ষ্ট সত্ৰাধিকাৰ, আৰু বৰ্তমানৰ সত্ৰাধিকাৰ আপোনালোকে সকলোৱে জানে পীতাম্বৰ দেৱ গোস্বামী দেৱৰ তাত এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে। আৰু এই সত্ৰীয়া সংস্কৃতিৰ যিটো আপোনালোকৰ আমাৰ অতীজৰে পৰা চলি অহা সত্ৰীয়া সংস্কৃতিটোক আকৌ পুনৰ উজ্জীৱন কৰিবৰ কাৰণে যিটো পদক্ষেপ লোৱা হৈছে, সেইটোৰ বিষয়ে আপোনালোকে অকণমান চাই ল'ব লাগিব ইয়াতে। চ' আপোনালোকে known for its rich cultural heritage, আউনীআটী সত্ৰৰ কথা অকণমান কোৱা হৈছে যে পাৰফৰ্মেঞ্চ আছে নাটুৱা, অপ্সৰা, সূত্ৰধাৰ, ওজাপালি, চালিয়া নৃত্য, এনেকুৱা আপোনালোকৰ গোটেই বস্তুখিনি আপোনালোকে শ্বৰ্ট নোটছ এটলিষ্ট আপোনালোকে প্ৰিপেয়াৰ কৰি যাব লাগিব। আমাৰ ক্লাছত আপোনালোকক আগতেও এইখিনি বস্তু প্ৰভাইড কৰা হৈছে, বা এতিয়াও আপোনালোকক আমাৰ মেণ্টৰসকলে এই বস্তুখিনিত হেল্প কৰিব পাৰিব। তাৰপিছত এটা ইম্পৰ্টেণ্ট নিউজ আমাৰ লোকেল পাৰ্চপেক্টিভৰ পৰা, ৰিজনেল পাৰ্চপেক্টিভৰ পৰা কৰঙাৰ ওপৰত আহিছে, যে কৰঙা আছামছ হিষ্ট্ৰিক ভিলেজ
keeping ancient iron craft alive. কৰঙাৰ ইম্পৰ্টেঞ্চ, কৰঙা জেগাডোখৰ যিটো ইম্পৰ্টেঞ্চ, কুমাৰ শিল্পৰ ওপৰত যিটো ইম্পৰ্টেঞ্চ, সেই শিল্পৰ কমাৰ শিল্পৰ কথা ইয়াত কোৱা হৈছে। known across India and even in faraway Africa, কৰঙা is home to artisans who preserve the age-old craft of কমাৰ শিল্প। এইটো বস্তু আপোনালোকে কমাৰ শিল্পত একদম ফ্ৰম আহোম টাইম কৰঙাই কেনেকে আহোম কিংডমটোত বিভিন্ন গোটেই আপোনালোকৰ সা সঁজুলিখিনি প্ৰিপেয়াৰ কৰাত, মানে যিখিনি ৱেপনছ প্ৰিপেয়াৰ কৰাত কৰঙাৰ যিটো এটা ইম্পৰ্টেঞ্চ আছিলে, কৰঙাৰ ইম্পৰ্টেঞ্চটো আপোনালোকে কৰঙা জেগাডোখৰ বিষয়ে পঢ়িব লাগিব। প্লাছ এই আৰ্টিচানছখিনিৰ বিষয়ে, আপোনালোকৰ আৰ্টিচানছখিনিৰ ছ'চিঅ' ইকনমিক প্ৰফাইল এটা আপোনালোকে জানিব লাগিব। এই বস্তুখিনি আপোনালোকে এই নিউজটোৰ থ্ৰুৱেদি অকণমান ব্ৰাছ আপ কৰিব লাগিব। So এইটো বস্তু কোৱা হৈছে in 1952 under the leadership of Chief Minister Vishnuram Bedi, a cooperative named কৰঙা কমাৰ শিল্প was established। গতিকে আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা, এমচিকিউৰ পাৰ্সপেক্টিভৰ পৰা আপোনালোকৰ এই বস্তুটো আপোনালোকৰ খুব ইম্পৰ্টেন্ট যে 1952 কি কৰা হৈছিলে, চিফ মিনিষ্টাৰ বিষ্ণুৰাম মেধিৰ ইনিচিয়েটিভত এটা কৰঙা কমাৰ শিল্প এষ্টাব্লিছ কৰা হৈছিলে, কোঅপাৰেটিভ এটা এষ্টাব্লিছ কৰা হৈছিলে এইটো নামেৰে। সেইখিনি বস্তু আপোনালোকে মনত ৰাখিব। তাৰপিছত আপোনালোকৰ যিখিনি ৰ মেটেৰিয়েলছৰ কথা কোৱা হৈছিলে, ৰ মেটেৰিয়েলছখিনি আপোনালোকে সৰু সৰু নোটছত আপোনালোকে ৰেডি কৰি থব লাগিব। আৰু এটা খুব ইম্পৰ্টেন্ট নিউজ আহিছে, সেইটো হ'ল যে নিউ আছামিজ টাই আহোম ইংলিছ ডিক্সনেৰী। সো এখন নতুন ডিক্সনেৰী প্ৰিপেয়াৰ কৰি তোলা হৈছে। আমাৰ বৰ্তমানৰ এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই অলৰেডি টুইট কৰিছে, টুইটাৰত আপোনালোকে পাব যে নিউ আছামিজ টাই আহোম ইংলিছ ডিক্সনেৰী মাৰ্কস ইটস হিষ্ট্ৰিক মাইলস্টোন। Assam Education Minister Ranoj Pegu said that Purbanchal Thai Sahitya Sabha had released a comprehensive 963 pages Assamese Thai Ahom English dictionary। গতিকে আপোনালোকে এটো এটা আপোনালোকৰ এমসিকিউ পার্সপেক্টিভৰ পৰা খুব ইম্পৰ্টেন্ট বস্তু যে কিমান পেজৰ 963 পেজেছৰ আহোম টাই আছামিজ টাই আহোম ইংলিছ ডিক্সনেৰী এখন তোলা হৈছে, মাৰ্কিং এ মেজৰ মাইলস্টোন ইন কনজাৰ্ভিং আসামছ ৰিচ লিংগুইষ্টিক এণ্ড কালচাৰেল লিগেসি। গতিকে যিকোনো এটা জাতিৰ বা যিকোনো এডোখৰ ৰিজনৰ বা জেগাৰ, এখন ষ্টেটৰ যদি আইডেন্টিটিৰ বিষয়ে কওঁ, ইয়াৰ বিষয়ে আমি আৰু নিউজ আমি অনাগত দিনত পাম যে এটা জাতিৰ বা এখন জেগাৰ যিটো আমি আইডেন্টিটি কনজাৰ্ভেশ্যনৰ কথা যেতিয়া পাতো, গতিকে আইডেন্টিটি কনজাৰ্ভেশ্যনত লিংগুইষ্টিক আইডেন্টিটিটো এটা বহুত মেজৰ মাইলস্টোন হিচাপে কনচিডাৰ কৰা যায়। গতিকে এই বস্তুটো লিংগুইষ্টিক আমাৰ আইডেন্টিটিটো প্ৰিজাৰ্ভ কৰাত এই ডিক্সনেৰীখনে আমাক যথেষ্টখিনি হেল্প কৰিব, আৰু ডিক্সনেৰীখন বহুত এটা ডাঙৰ মাইলস্টোন হিচাপে ইয়াক কনচিডাৰ কৰা গৈছে। দ্য ডিক্সনেৰী ৰিটেন বাই, গতিকে কোনে ডিক্সনেৰীখন কম্পাইল কৰি উলিয়াইছে বা লিখি উলিয়াইছে, দ্য ডিক্সনেৰী ইজ ৰিটেন বাই চাও বাবুল ফুকন, দ্য প্ৰিন্সিপাল অফ চেন্ট্ৰেল থাই একাডেমি Pathaku is a significant accomplishment in the field of linguistic and cultural preservation. This work which highlights the complex relationship between Assamese, Thai, Ahom. গতিকে আমাক খুদিব পাৰে যে কোন গিটাৰ মাজতে ৰিলেশনশিপটো বিল্ড হ'ব, কি ল্যাঙ্গুৱেজৰ মাজত। গতিকে Assamese, Thai, Ahom and English is a bridge across 3 languages। তিনটা ল্যাঙ্গুৱেজৰ কথা কোৱা হৈছে, Assamese, Thai, Ahom and English, আৰু এই তিনটা ল্যাঙ্গুৱেজক ব্ৰিজ কৰিবৰ কাৰণে এখন ডিক্সনেৰী কৰি উলিয়াইছে। So Minister Pegu lauded the dictionary on the micro blogging platform X, Twitter, calling it an invaluable repository of Assam's linguistic and literary heritage। এটো আপোনালোকৰ মেইনছ পার্সপেক্টিভৰ পৰা আপোনালোকৰ এটা লিংগুইষ্টিক যিটো প্ৰিজাৰ্ভেশ্যনৰ কথা, লিংগুইষ্টিক আইডেন্টিটিৰ কথাত আপোনালোকে এই বস্তুটো ৰিলেট কৰি পেলাই আপোনালোকে নোটখিনি প্ৰিপেয়াৰ কৰিব লাগিব। আৰু তাৰ কাৰণে আপোনালোকে আমাৰ মেন্টৰখিনিৰ হেল্প ল'ব পাৰে, প্লাছ আপোনালোকে যিখিনি এনচিইআৰটিৰ আপোনালোকৰ ল্যাঙ্গুৱেজৰ ওপৰত যিখিনি বস্তু পঢ়িবলগীয়া থাকে, আপোনালোকে সেইখিনি বস্তু লগত ব্ৰাছ আপ কৰিব লাগিব। নেক্সট আপোনালোকৰ এটা আহিলে যে এটা নিউজ আহিছে, আসামছ আনসাং হিৰোজ আনভেইলিং দ্য ষ্টেটছ pivotal role in India's freedom struggle। এটা নিউজ আহিছে যিখিনি আসামৰ আমাৰ আনসাং যিখিনি হিৰো আছিলে, আমাৰ কুশল কোঁৱৰে আপোনালোকে কওক, মণিৰাম দেৱান কওক, পিয়লি দেৱাল ফুকন কওক, আপোনালোকে সেই বা আপোনালোকে কনকলতাৰ কথা কওক, সেইখিনিৰ ওপৰত আপোনালোকৰ এটা সৰু এটা নোট প্ৰিপেয়াৰ কৰি থব লাগিব, আৰু সেইটোৰ ওপৰত এটা নিউজ আহিছে। গতিকে তাত মেনশ্যন কৰা হৈছে ট্ৰিটি অফ ইয়াণ্ডাবুৰ যিটো ইম্পৰ্টেঞ্চ, সেইটোৰ কথা কোৱা হৈছে। The following 2 years of conflict between British and Burmese, the treaty was signed on February 24, 1826। গতিকে এই যিটো ট্ৰিটি অফ ইয়াণ্ডাবুৰ যিটো ইম্পৰ্টেঞ্চ, আমাৰ ইণ্ডিয়াৰ মানে অসমৰ পাৰ্সপেক্টিভৰ পৰা যিটো ইম্পৰ্টেঞ্চ ট্ৰিটি অফ ইয়াণ্ডাবুৰ, সেইটো আপোনালোকে চাব লাগিব। কাৰ মাজত সাইন হৈছিলে সেইখিনি চাব লাগিব। ট্ৰিটি অফ ইয়াণ্ডাবুৰ যিকিটা ট্ৰিটিজ আছিলে, যিকিটা চুক্তি কৰা হৈছিলে, সেই চুক্তিখিনি আপোনালোকে মনত ৰাখিব লাগিব। The pact stipulated that Burmese would give the British Assam, Manipur, Arakan and Tantiati stop meddling in the Kachar Kingdom and Jaintia Hills, pay £1 million in repatriation and permit British diplomats agents to visit।
এই চুক্তি যিটো ইন ডিটেইল আপোনালোকে চুক্তিখিনি চাব লাগিব, জিছটো আপোনালোকক ইয়াত দিয়া হৈছে। আৰু the treaty had a significant influence on history and culture of area and signaled the start of British authority in Assam. তাৰ আগলৈকে ব্ৰিটিছ যিখিনি সোমাব পৰা নাছিলে, থ্ৰু টিটি অফ ইয়াণ্ডাবু আমাৰ অসম ৰিজনটোক এটা প্ৰভিন্স হিচাপে ক্ৰিয়েট কৰিছিলে, আৰু তাৰপিছত তাৰ যিখিনি আকৌ ফ্ৰীডমৰ কাৰণে যিখিনি ষ্ট্ৰাগল হৈছিলে, তাৰ লগত আপোনালোকে কনচেপ্ট ফ্ৰীডম ষ্ট্ৰাগল খিনি চাই যাব লাগিব। আছামছ কন্ট্ৰিবিউশ্যন টু ইণ্ডিয়াজ ৰিবেলিয়ন ইন 1857, চিপয় মিউটিনিত অসমৰ যিটো কন্ট্ৰিবিউশ্যন আছিলে, বহুত এনেকুৱা জেগা আছিলে য'ত চিপয় মিউটিনিৰ আপৰাইজিংছবোৰ কৰা হৈছিলে অসমত, গতিকে সেইখিনি আপোনালোকে চাব লাগিব। মনিৰাম দেৱানৰ কথা কোৱা হৈছে, মনিৰাম দেৱান এণ্ড আছামিজ এৰিষ্ট্ৰক্ৰেট লেড দ্য ৰিভল্ট ইন 1857 ইন আছাম, সেইটো আপোনালোকে চাব লাগিব। আছাম এছ'চিয়েশ্যনৰ বিষয়ে আপোনালোকে চাব লাগিব। when Bengal was divided in 1905, the Assam Association was crucial in preserving Assam's integrity and unity. গতিকে এই আপোনালোকে কণ্টিনিউৱাছ যিটো ডেভেলপমেণ্ট since 1826 এতিয়ালৈকে আপোনালোকৰ যিখিনি ডেভেলপমেণ্ট আপোনালোকে এটা ব্ৰাছ আপ কৰিব লাগিব। তাত আপোনালোকৰ নন কোঅপাৰেশ্যন মুভমেণ্টত আমাৰ ফ্ৰীডম ষ্ট্ৰাগলৰ যিখিনি লিডাৰ আছিলে সেইখিনিৰ কেনেকুৱা ৰোল আছিলে, তাৰপিছত আপোনালোকৰ কুইট ইণ্ডিয়া মুভমেণ্টত কেনেকুৱা, কুইট ইণ্ডিয়া ইন আছাম কেনেকুৱা আপোনালোকৰ আপৰাইজিং হৈছিলে ইন 1942, ইণ্ডিয়াৰ বিভিন্ন পাৰ্টছৰ লগত অসমৰ কি ৰোল আছিলে সেইখিনি আপোনালোকে চাব লাগিব। তাৰপিছত আপোনালোকৰ আহিছে নোটেবল আছাম ফ্ৰীডম ফাইটাৰ্ছৰ কথা কোৱা হৈছে, সেইখিনি বস্তু আপোনালোকে নোটছ শ্বৰ্ট নোটছ আপোনালোকে প্ৰিপেয়াৰ কৰি থব লাগিব। মনিৰাম দেৱান আছে, পিয়লি ফুকন আছে, নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী, তাৰপিছত আপোনালোকৰ কনকলতা বৰুৱা, কুশল কোঁৱৰ, গোপীনাথ বৰদলৈ, সকলোৰে যিটো মিলিত চেষ্টা আছে, সেইটো সময়ত যিটো ইনিচিয়েটিভছ কৰিছিলে, চেষ্টা কৰিছিলে, সেই চেষ্টাটো আপোনালোকে এটা কম্পাইল ফৰ্মত আপোনালোকে চাব লাগিব। প্লাছ তেওঁলোকৰ যিটো ইণ্ডিভিজুৱেল, তেওঁলোকৰ ওপৰত আপোনালোকে অকণমান তেওঁলোকৰ বায়োগ্ৰাফিবোৰ চাই পেলাই তেওঁলোকৰ প্ৰফাইলবোৰ আপোনালোকে মনত ৰাখিব লাগিব। তাৰপাছত আপোনালোকৰ থাকিলে Assam is now a prosperous state that take pride in its rich cultural legacy and its role in fight for Indian independence. আমি এতিয়া যিটো অসমৰ পাৰ্সপেক্টিভৰ পৰা আমি আপোনালোকক কৈ আছো, বা নৰ্থ ইষ্টৰ কথা আমি কৈ আছো, যে ইণ্ডিয়াৰ নিউ ইকনমিক গ্ৰোথৰ ইঞ্জিন হিচাপে আমি কনচিডাৰ কৰিছো, কিন্তু এই গোটেই বস্তুলৈ আহোঁতে এই ফ্ৰীডম ফাইটাৰ খিনিৰ কি ৰোল আছিলে সেইখিনি আপোনালোকে চাই যাব লাগিব। তাৰপিছত এটা আহিছে আপোনালোকৰ নিউজ, এটা আহিছে যে শিফটিং শোৰ্স এক্সপ্লৰিং দ্য ফ্ৰেজাইল ইকোচিষ্টেম অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ আইলেণ্ড খিনিৰ ওপৰত আমি যিখিনি চৰ চাপৰি বুলি কওঁ, চৰ চাপৰিখিনিৰ ওপৰত আপোনালোকৰ এটা আৰ্টিকেল আহিছে। সেইটো হৈছে যে ব্ৰহ্মপুত্ৰ ৰিভাৰ, one of the largest river in world, flows through the state of Assam in India and supports a unique and dynamic river island system. ব্ৰহ্মপুত্ৰ এখন যিহেতু মাইটি ৰিভাৰ হয়, মাইটি ৰিভাৰখনৰ বিভিন্ন ষ্টেজত বিভিন্ন জেগাত আপোনালোকৰ যিখিনি চৰ চাপৰি আছে, সেই চৰ চাপৰিখিনিৰ কেনেকুৱা ধৰণৰ, কোনটো চৰ চাপৰিত কেনেকুৱা পপুলেশ্যন এক্সিষ্ট কৰে বা কেনেকুৱা কেৰেক্টাৰিষ্টিক্স হয় সেইখিনি আপোনালোকে চাব লাগিব। আৰু এই পাৰ্টিকুলাৰলি এই যিটো কোৱা হৈছে কেৰেক্টাৰিষ্টিক্স অফ আছামছ ৰিভাৰ আইলেণ্ড কালচাৰ, যিটো চৰ চাপৰিৰ মানুহখিনিৰ যিটো ছচিঅ' কালচাৰেল যিটো প্ৰফাইল হয় সেইখিনি আপোনালোকে চাব লাগিব, বা কেনেকুৱা কেৰেক্টাৰিষ্টিক্স হয় মানুহখিনিৰ, তেওঁলোকৰ লাইভলিহুড পজিশ্যনছবোৰ আপোনালোকে চাব লাগিব। চ' তেওঁলোকৰ এই বস্তুখিনিত তেওঁলোকক কোৱা হৈছে যে ডাইনামিক হয় তেওঁলোক। The Brahmaputra river island are constantly changing, with new island forming and old one disappearing due to erosion and sediment. So প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰই বেলেগ দৰে খুটি সলায়, আৰু খুটি সলোৱাৰ লগতে বেলেগ আইলেণ্ড ফৰ্ম হয়। আমি যিবোৰ স্মল আইলেণ্ড ফৰ্ম হয়, আৰু স্মল আইলেণ্ডবোৰৰ বেলেগ ধৰণৰ মানুহ তাত হিউমেন সেটেলমেন্টৰ কথা কোৱা হৈছে। এগ্ৰিকালচাৰ এণ্ড ফিচিং, তাত কি ইম্পৰ্টেঞ্চ আছে, এগ্ৰিকালচাৰ কেনেকুৱা ধৰণে, আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰই যেতিয়া পানী বাঢ়ে, পানী বহাৰ পিছত পলস এৰি থৈ যোৱাৰ পিছত তাত খেতি ভালদৰে হয়, গতিকে এগ্ৰিকালচাৰ এণ্ড ফিচিঙত তাৰ কি ইম্পেক্ট আহে, ইৰোজন এণ্ড ফ্লাড ৰিস্ক কেনেকুৱা ধৰণৰ থাকে, ইৰোজন হোৱাৰ লগে লগে মানুহৰ কেনেকুৱা ধৰণৰ ক্ষয়ক্ষতি হয়, আৰু যিখিনি ফ্লাড ৰিস্ক থাকে সেই ফ্লাড ৰিস্কখিনি মিটিগেট কৰিবৰ কাৰণে কি মেজাৰ্ছ লোৱা হৈছে সেইখিনিও আপোনালোকে লগত চাই যাব লাগিব। গতিকে এজ এ হোল ব্ৰহ্মপুত্ৰৰ ফ্লাড প্লেইন যিটো ইকলজি, গোটেই বস্তুটোৰ ওপৰত আপোনালোকে চাব লাগিব, বিকজ এইটো আপোনালোকৰ নট অনলি ফ্ৰম প্ৰিলিমছ পাৰ্সপেক্টিভ, কিন্তু মেইনছ পাৰ্সপেক্টিভৰ পৰা আপোনালোকৰ খুব ইম্পৰ্টেণ্ট এটা টপিক হৈ পৰে। আপোনালোকে তাত নোটছ প্ৰিপেয়াৰ কৰি সেই আপোনালোকে নোটছখিনি নিজৰ লগত ৰাখিব লাগিব, আৰু এই নোটছখিনি আপোনালোকে ফ্ৰম টাইম টু টাইম যাতে আপোনালোকে আপডেট কৰি থাকে। উইথ ইচ কামিং ইয়েৰ আপোনালোকৰ ভেজিটেশ্যনত কেনেকুৱা চেঞ্জ হৈছে, ৰিভাৰাইন ফৰেষ্ট, ৱেটলেণ্ড, গ্ৰাছলেণ্ড কেনেকে চেঞ্জ হৈছে, এইখিনি আপোনালোকে লগত চাই যাব লাগিব। ফনাৰ কথা কোৱা হৈছে, কেনেকুৱা ধৰণৰ মেমেলছ ছাপোৰ্ট কৰে সেই ইক'চিষ্টেমটোত, আপোনালোকৰ বাৰ্ডছ, ফিছ, আপোনালোকে এইখিনি বস্তু ইক'চিষ্টেম চাৰ্ভিচেছ, তাৰ লগত ৱাটাৰ ফিল্ট্ৰেশ্যনৰ কথা আছে, ফ্লাড কণ্ট্ৰল, সইল কনজাৰ্ভেশ্যন, কেনেদৰে সইল কনজাৰ্ভেশ্যনৰ কথা চিন্তা কৰা যায়, আৰু পাৰ্টিকুলাৰলি আপোনালোকৰ থ্ৰেটছ কি আছে, ইৰোজন, আমি যদি কওঁ এটা মেজৰ থ্ৰেটছ হৈছে ইৰোজন, আমি যিটো খহনীয়া বুলি কওঁ, ইৰোজন এটা মেজৰ থ্ৰেট।
তাৰপিছত আপোনালোকৰ হেবিটেট ফ্ৰেগমেন্টেশন, হেবিটেটবোৰ গোটেই ভাগি ছিঙি আপোনালোকৰ ফ্ৰেগমেন্ট হৈ যায় ওয়ান্স দা ফ্লাড কামছ, গতিকে সেইটো চাব লাগিব। আৰু ক্লাইমেট চেঞ্জ অবভিয়াছলি এটা খুব ইম্পৰ্টেণ্ট মানে টপিক আপোনালোকে চাব লাগিব, ক্লাইমেট চেঞ্জ। এক্সাম্পলছ অফ ৰিভাৰ আইলেণ্ড যদি আমি কওঁ তেতিয়াহ'লে আমি খুব লেখত ল'বলগীয়া এটা হ'ল মাজুলী। আমি ৱৰ্ল্ডছ ৰিভাৰ আইলেণ্ড আমি জানো সকলোৱে, আৰু মাজুলী এতিয়া বহুত বেছি ইম্পৰ্টেঞ্চ বাঢ়ি গৈছে। ইট বিকাম এ ডিষ্ট্ৰিক্ট এণ্ড ওৱান এণ্ড অনলি ডিষ্ট্ৰিক্ট চিটুৱেটেড ইন দ্য আইলেণ্ড। আৰু আপোনালোকৰ উমানন্দৰ কথা কোৱা হৈছে, সৰু নদীদ্বীপ। আৰু মাজুলীৰ কথা আমি যেতিয়া কৈছো যে মাজুলীক এতিয়া যিহেতু এটা অৰ্গেনিক হাব হিচাপে কনচিডাৰ কৰিবলৈ গভৰ্ণমেণ্টে খুব চেষ্টা কৰি আছে, বা মাজুলীৰ লোকেল মানুহখিনিও বহুত চেষ্টা কৰিছে, গতিকে মাজুলী ইজ বিকামিং এ ভেৰি ষ্ট্ৰেটেজিকলি ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট। গতিকে আপোনালোকে মাজুলীৰ বিষয়ে চাব লাগিব, উমানন্দ আইলেণ্ডৰ বিষয়ে আপোনালোকে চাব লাগিব। তাৰপিছত আপোনালোকৰ ডিব্ৰু চৈখোৱাৰ কথা কোৱা হৈছে, ডিব্ৰু চৈখোৱা আইলেণ্ডৰ আপোনালোকৰ যিখিনি কনজাৰ্ভেশ্যন সেইখিনি আপোনালোকে চাব লাগিব। আৰু এজ এ হ'ল ব্ৰহ্মপুত্ৰ ৰিভাৰ কনজাৰ্ভেশ্যন ইন আছাম, তাৰ কাৰণে কি কোনখিনি প্ৰটেক্টেড এৰিয়া, কোনখিনি কমিউনিটি বেছড কনজাৰ্ভেশ্যন টেকনিক ইউজ কৰা হৈছে, ইৰোজন কন্ট্ৰল মেজাৰ্ছ কি লোৱা হৈছে। চ' ইৰোজন কন্ট্ৰল মেজাৰ্ছ ছাচ এজ কনষ্ট্ৰাকশ্যন অফ embankments and planting of trees, afforestation কথা কোৱা হৈছে, and are being implemented to reduce the risk of erosion and flooding on the river island. So সেইখিনি নিউজ আছিলে আপোনালোকৰ ইয়াৰ লগত ৰিলেটেড। আৰু তাৰ পিছত আমি যিকেইটা নিউজ লৈ আহিছো এইকেইটা মোষ্টলি আপোনালোকৰ নেশ্যনেল পাৰ্সপেক্টিভৰ পৰা আপোনালোকৰ ইম্পৰ্টেণ্ট। চ' তাৰ এইখিনি নিউজৰ ভিতৰত প্ৰথম আপোনালোকে এটা নিউজ দেখা পাব, যিটো আপোনালোকৰ XGIS একাডেমি লৈ আহিছে। সেইটো হৈছে যে ইণ্ডিয়াজ প্ৰটেষ্ট নিউ চাইনিজ কাণ্ট্ৰিজ ইন লাডাখ। গতিকে চাইনিজ যিটো এগ্ৰেছন ইণ্ডিয়াৰ ওপৰত, চাইনিজ এগ্ৰেছন বা এজ এ হ'ল গোটেই আপোনালোকৰ আমাৰ পাৰ্টটোৰ ওপৰত, সেইটোৰ ওপৰত আপোনালোকৰ এটা নিউজ আহিছে। ইণ্ডিয়াই প্ৰটেষ্ট কৰিছে যে লাডাখত কিছুমান নতুন জেগা তেওঁলোকে ৰিনেম কৰিবলৈ চেষ্টা কৰিছে। চ' ইণ্ডিয়া হেজ লষ্ট এ solemn protest with Chinese over the formation of two countries in the Khotan prefecture that incorporates territory in Ladakh, India's Ladakh. গতিকে ইণ্ডিয়াৰ লাডাখ ৰিজনটোত আমি বহুত দিনৰ পৰা এইটো এটা ডাঙৰ ডিবেট চলি আছে যে চাইনাৰ যিটো এগ্ৰেছন, এই এগ্ৰেছনটোৰ ওপৰত এইটো ডিবেট চলি আছে, আৰু ইণ্ডিয়াই সেইটো ভেহিমেণ্টলি প্ৰটেষ্ট কৰি আছে বাৰে বাৰে, বা আমি চেষ্টা কৰিছো যাতে সেই এগ্ৰেছনটো আমি যিমান পাৰো সোনকালে ৰখাব পাৰো। গতিকে তাৰ কাৰণে ফৰেইন পলিচি বেলেগ ধৰণে বিল্ড কৰা হৈছে, বেলেগ ডাইলগছ ক্ৰিয়েট কৰা হৈছে। আৰু ইমানখিনি ডাইলগছৰ পিছতো কৈছে যে ইণ্ডিয়া চাইনা মিটৰ কথা কোৱা হৈছে। The protest from Indian side is significant as it comes against the backdrop of the December 18, 2024 meeting between Special Representative from the Border Mechanism National Security Advisor Ajit Doval and Chinese Foreign Minister Wang Yi. গতিকে এই যি মিটটোৰ কথা কোৱা হৈছে, মিটটোৰ বিষয়ে আপোনালোকে চাই থব লাগিব। আৰু ইয়াৰ লগত ৰিলেটেড আমি যেনেকে লাৰ্জেষ্ট আমি ৰিভাৰ ডেমটোৰ কথা এতিয়া যিটো অলপ আগতে আমি নিউজত পালোৱেই, গতিকে এনেকুৱা ধৰণে চাইনাই বিভিন্ন ধৰণে ইণ্ডিয়াত সেই এগ্ৰেছনটো দেখুৱাইছে। আৰু আপোনালোকে তাৰ এই যিটো কনচেপ্ট যিখিনি আপোনালোকে চাই যাব লাগিব। গতিকে ইণ্ডিয়া চাইনাৰ ৰিলেশ্যন ফ্ৰম পাষ্ট টু প্ৰেজেণ্ট আপোনালোকে চাব লাগিব। তাৰপিছত হিষ্টৰিকেল ইভলিউশ্যন এণ্ড হিষ্টৰিকেল কজেছ অফ ফ্ৰিকশ্যন, কিহৰ কাৰণে আমাৰ চাইনা আৰু ইণ্ডিয়াৰ যিটো ফ্ৰিকশ্যনৰ আমি কথা পাতি আছো তাৰ হিষ্টৰিকেল ইভলিউশ্যনটো কেনেকুৱা বা ৰিজন কি আপোনালোকে সেইখিনি চাব লাগিব। আৰু আমি 21st চেঞ্চুৰীটোক আমি যিহেতু এছিয়ান চেঞ্চুৰী বুলি কৈছো, গতিকে এছিয়ান চেঞ্চুৰীটোত চাইনাৰ ডমিনেন্সটো কেনেকুৱা ধৰণৰ হৈছে, বা আমাৰ এজ এ ইণ্ডিয়া আমাৰ তাত ৰোল কেনেকুৱা থাকিব, সেইটো আপোনালোকে চাব লাগিব। তাৰপিছত আপোনালোকৰ তাৰ কাৰণে আপোনালোকে এই বস্তুখিনি চাবলৈ যাওঁতে আপোনালোকে কৌটিল্যৰ অৰ্থশাস্ত্ৰ যিটো মাণ্ডালা থিয়ৰী, আপোনালোকে সেইটোৰ এবাৰ আপোনালোকে চাব লাগিব, অলপ কনচাইজলি হলেও আপোনালোকে চাব লাগিব। তাৰপিছত আপোনালোকে ষ্ট্ৰিং অফ পাৰ্লছ এণ্ড বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ যিটো কোৱা হৈছে চাইনাৰ ক্ষেত্ৰত, ষ্ট্ৰিং অফ পাৰ্লছ দি পেলাই গোটেই ইণ্ডিয়াখনক যিটো ঘেৰিবলৈ চেষ্টা কৰা হৈছে বুলি কয়, সেই কনচেপ্টটো আপোনালোকে চাব লাগিব। বৰ্ডাৰ ডিস্পিউটছবোৰ কেনেকৈ হৈছে, বৰ্ডাৰ ডিস্পিউটছবোৰ আপোনালোকে চাব লাগিব। আৰু আপোনালোকে লগত চাই যাব লাগিব যে ৰিচেণ্ট কনফ্ৰণ্টেশ্যন কেনেকুৱা হৈছে, যিবোৰ ৰিচেণ্ট কনফ্ৰণ্ট হৈছে সেই কনফ্ৰণ্টেশ্যনবোৰ কেনেকুৱা ধৰণৰ হৈছে, কি হৈছে, আপোনালোকে সেইখিনি নোটছ প্ৰিপেয়াৰ কৰি আৰু আপোনালোকে নোট কৰি যাব লাগিব, যাতে আপোনালোকৰ যিখিনি MCQs আহে, শৰ্ট আনচাৰ টাইপ কুৱেশ্যন আহে, সেইখিনি যাতে আপোনালোকে এটেম্প কৰিব পাৰে। আৰু সেকেন্ড যিটো ইম্পৰ্টেণ্ট নিউজ আহিছে নেশ্যনেল পাৰ্সপেক্টিভৰ পৰা, যে হেল্থ মিনিষ্ট্ৰী মনিটৰিং HMPV আউটব্ৰেক ইন চাইনা। এইটো এটা খুব আজিৰ ডেটত খুব এটা ব্ৰেকিং নিউজ হৈছে যে এটা নতুন ভাইৰাছ দেখা গৈছে, হিউমেন মেটানিউমো ভাইৰাছ, যিটো কোভিডৰ নিচিনাই চিমটমছ দেখা গৈছে। আৰু এইটোৱে এটা খুব মেজৰ থ্ৰেট ক্ৰিয়েট কৰিছে। আৰু এই চাইনিজ আমি যেনেকৈ COVID-19 হওঁতে যেতিয়া চাইনিজৰ লগতে গোটেই চাইডৰ গোটেই এৰিয়াছখিনি বা এজ এ হোল ৱৰ্ল্ডত যেনেকৈ স্প্ৰেড হৈ গৈছিলে, ঠিক তেনেকে এতিয়া এই HMPV ভাইৰাছটো লৈ পেলাই মানুহখিনি যথেষ্ট চিন্তিত হৈ পৰিছে, আৰু ইয়াৰ ওপৰত অলৰেডি কাম কৰিবলৈ ষ্টাৰ্ট কৰিছে, যাতে এই বস্তুটোক এটা ভেৰি আৰ্লিয়েষ্ট ষ্টেজ ইয়াক যাতে টেকেল কৰিব পাৰে। চ' আমি চাব লাগিব বেছিক এবাউট মাইক্ৰ অৰ্গেনিজমছ, ভাইৰাছ, বেক্টেৰিয়া, ফাংগাছ, প্ৰটোজোৱা,
প্ৰত্যেকবাৰে আমি কোৱাৰ নিচিনাকে এনচিইআৰটি যিখিনি আপোনালোকৰ ৰিডিং মেটেৰিয়েলছ থাকে এনচিইআৰটি যিখিনি টেক্সট বুক আছে আপোনালোকে টেক্সট বুকত এই বস্তুখিনি কনচেপ্টখিনি পঢ়িবই লাগিব তাৰপিছত আপোনালোকৰ এনচিইআৰটি বায়োলজি বিশেষকৈ ক্লাছ 6 আৰু 12 ক্লাছ 6 পৰা 12 লৈকে বায়োলজিত আপোনালোকে এই কনচেপ্টখিনি পাব মাইক্ৰ অৰ্গানিজম ভাইৰাছ বেক্টেৰিয়া ফাংগাছ প্ৰটোজোৱা এইখিনি আপোনালোকে কনচেপ্টখিনি পাব আৰু কনচেপ্টখিনি কেনেদৰে এতিয়া ৰিলেভেন্ট হৈ পৰিছে আপোনালোকে তাৰ লগত ৰিলেট কৰিব লাগিব বিকজ বস্তুটো হৈছে এটা কম্প্ৰিহেনসিভ ৱেত আপোনালোকে চাব লাগিব যেতিয়া মেইনছৰ আপোনালোকে কথা আহে বা আপোনালোকৰ প্ৰিলিমছৰ কথা আহে মেইনলি সিভিল সাৰ্ভিসৰ যেতিয়া কথা আহে আপোনালোকে বস্তুখিনি এটা কম্প্ৰিহেনসিভ ৱেত চাব লাগিব প্ৰথমতে আপোনালোকে মাইক্ৰ অৰ্গানিজমখিনিৰ বিষয়ে পঢ়িলে তাৰপিছত আপোনালোকে দেখিল যে বৰ্তমান সময়ত কেনেকৈ ৰিলেভেন্ট হৈ পৰিছে আৰু হাউ টু প্ৰিভেন্ট দিছ ডিজিজেছ বা যিখিনি ভাইৰাছ এই ভাইৰাছ আউটব্ৰেকটো আপোনালোকে কেনেকৈ ৰুট কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকে চাব লাগিব আৰু প্লাছ এজ এ চিভিল সাৰ্ভেন্ট বা এজ এ কনচাৰ্ন চিটিজেন অফ দিছ কাণ্ট্ৰি আপোনাৰ কি ৰোল প্লে হ'ব আপোনালোকে তাৰ লগত লিংক কৰিব লাগিব বস্তুখিনি গতিকে নেশ্যনেল হেল্থ পলিচি আপোনালোকে চাব লাগিব কি কি নেশ্যনেল হেল্থ পলিচি লোৱা হৈছে আৰ্জেণ্ট ইণ্টাৰভেনশ্যনছ কেনেকুৱা ধৰণৰ ৰিচেণ্ট গভৰ্ণমেণ্টে প্লেন কৰিছে বা অলৰেডি হাতত লৈছে আপোনালোকে চাব লাগিব আৰু আপোনালোকে হিউমেন মেটানিউমো ভাইৰাছৰ ওপৰত ডিটেইলছ যিখিনি আপোনালোকে কি হয় কেনেকৈ আউটব্ৰেক হ'ল আৰু হোৱাট আৰ দ্য কজেছ সেইটো আপোনালোকে চাব লাগিব তাৰ লগত ৰিলেটেড কিছুমান কনচেপ্ট আপোনালোকে চাব লাগিব এই বস্তুখিনি বায়োলজিকেল ৱেপন হিচাপে কেনেকৈ জিঅ' পলিটিকেল চিনেৰিয়ত কেনেকৈ বায়োলজিকেল ৱেপন হিচাপে কনচিডাৰ কৰা হৈছে সেইখিনি বস্তু আপোনালোকে লগত চাই যাব লাগিব তাৰ ইম্পেক্টখিনি অবভিয়াছলি আপোনালোকে হৃদয়ংগম কৰিব লাগিব চ' নিউ আৰু এটা নতুন নিউজ আহিছে যে নিউ ড্ৰাফ্ট পলিচি অন এগ্ৰিকালচাৰ ইজ ৱৰ্ছ দেন প্ৰিভিয়াছ লজ যিখন নিউ এগ্ৰিকালচাৰেল পলিচি আছে দ্য ড্ৰাফ্ট নেশ্যনেল পলিচি ফ্ৰেমৱৰ্ক অন এগ্ৰিকালচাৰ মাৰ্কেটিং released recently for public comments by the Union Agriculture Ministry is more dangerous than the 3 farm laws repealed in 2021. 2021 protest কৰাৰ কাৰণে যিখিনি ৰিপিল কৰা হৈছিলে the Samyukt Kisan Morcha and Umbrella Organization for Farmers Outfits said on Friday তেওঁলোকে কৈছে যে যিখিনি 21ত যিখিনি ৰিপিল কৰা তিনিখন যিখন ল আছিলে সেই ল কিখনতকেও ডেঞ্জাৰাছ এটা পলিচি লৈ আহিছে ড্ৰাফ্ট পলিচি এতিয়া যদিও ড্ৰাফ্ট ষ্টেজত আছে ড্ৰাফ্ট পলিচি দি তেওঁলোকে তেওঁলোকৰ সাজেশনছ তেওঁলোকে কমেন্টছৰ কাৰণে অলৰেডি পাব্লিক ডমেইনত দিছে গতিকে এইটো বিষয়ে আপোনালোকে ড্ৰাফ্ট নেশ্যনেল পলিচি ফ্ৰেমৱৰ্ক অন এগ্ৰিকালচাৰেল মাৰ্কেটিং NPFAM আপোনালোকে এইটোৰ ওপৰত গুৰুত্ব দি পেলাই আপোনালোকে চাব লাগিব আৰু আপোনালোকৰ এজ এ চিটিজেন আপোনালোকে তাৰ কি আপোনালোকে দেখে কি আপোনাৰ পাৰ্সপেক্টিভ কি আপোনালোকে সেইটো ৰেডি কৰিব লাগিব সো আপোনালোকে মন কৰিবলগীয়া পইণ্টছ কিটা হৈছে দ্য ড্ৰাফ্ট নেশ্যনেল পলিচি ফ্ৰেমৱৰ্ক অন এগ্ৰিকালচাৰেল মাৰ্কেটিং সেইটো আপোনালোকে চাব লাগিব তাৰপিছত আপোনালোকৰ যিটো অলৰেডি আমাৰ কভাৰ আগৰ ক্লাছ কিটাত যিখিনি কভাৰ কৰা হৈছে সেই কনচেপ্টখিনিৰ লগত আপোনালোকে এতিয়া অহা পলিচিখনৰ বস্তুটো ব্ৰাছ আপ কৰিব লাগিব তাৰপিছতে আপোনালোকে চাব লাগিব যে মেজৰ এলিমেন্ট অফ নেশ্যনেল এডুকেশ্যন পলিচি টু প্ৰমোট ক্ৰিটিকেল থিংকিং এই যিটো ক্ৰিটিকেল থিংকিঙৰ কথা কোৱা হৈছে সেই বস্তুটো কৰিবৰ কাৰণে আপোনালোকে এই এনালাইচিছখিনি কৰিব লাগিব সো ইন আসাম উই আৰ সেলিব্ৰেটিং ইয়াৰ অফ ৰিডিং 2025 আমি যেটো আগতে অলৰেডি কলো সো তাৰ লগত আপোনালোকে এই বস্তুখিনি চাব লাগিব তাৰপিছত আপোনালোকৰ থাকিলে IT মিনিষ্ট্ৰি নটিফাইজ draft rules on data protection law 6 feedback by the 5 February 2018 okay so February 18 2025 so ইয়াত কি হৈছে ইউনিয়ন গভৰ্ণমেন্ট on Friday released the draft digital personal data protection DPDP কোৱা হৈছে rules 2025 which will enforce provisions of digital personal data protection act 2023 so ইয়াতে এটা খুব ইম্পৰ্টেন্ট কথা কোৱা হৈছে যে যিখিনি আপোনালোকৰ যিখিনি সোশ্যাল প্ৰফাইলটো আপোনালোকৰ যিখিনি একাউন্ট ইনএক্টিভ হৈ থাকে ফৰ প্ৰলং টাইম সেই একাউন্টখিনি ক্লোজ কৰি দিবলৈ এটা সাজেশন আগবঢ়োৱা হৈছে আৰু তাৰ ওপৰত আপোনালোকৰ অবভিয়াছলি নিজৰ আপোনালোকৰ ফিডবেক আপোনালোকে চাব লাগিব আৰু তাৰ লগত ৰিলেটেড কনসেপ্ট নিড ফৰ এ ডাটা প্ৰটেকচন ল পাৰ্টিকুলাৰলি আফটাৰ ভেৰিয়াছ সুপ্ৰিম কোৰ্ট জাজমেন্টছ বহুতখিনি সুপ্ৰিম কোৰ্টৰ বেলেগ জাজমেন্টৰ পিছত কৈছে যে ডাটা প্ৰটেকচন পলিচি বহুতে অপোজ কৰি আছে বহুতে সাপোৰ্ট কৰি আছে গতিকে তাৰ যিটো আপোনালোকৰ আপোনালোকে ডিবেটটো চাব লাগিব আৰু আপোনালোকৰ যিখিনি সাজেশনছ আপোনালোকে পুট ফৰৱাৰ্ড কৰিব লাগিব ডাটা প্ৰটেকচনৰ ক্ষেত্ৰত যাতে আপোনালোকৰ যিটো আমাৰ যিটো প্ৰাইভেচি ডাটা প্ৰাইভেচি কথা কোৱা হয় ডাটা প্ৰাইভেচিটো যাতে আমি প্ৰটেক্ট কৰিব পাৰো প্লাস আপোনালোকৰ ডাটা প্ৰাইভেচিটো প্ৰটেক্ট কৰিবলৈ যাতে আমাৰ যাতে বহুত বেছি আমি লিমিট হৈ নাযাওঁ সেইটো কাৰণে আপোনালোকে চাব লাগিব তাৰপিছত জাস্টিস শ্ৰী কৃষ্ণ কমিশন ৰেকমেন্ডেশনছ আপোনালোকে চাব লাগিব তাৰপিছত পুট্টুস্বামী জাজমেন্ট ৰিলেটেড টু ৰাইট টু প্ৰিভেচি কেনেকৈ কি কৈছিল আপোনালোকে সেইখিনি এবাৰ আকৌ চাব লাগিব ব্ৰাছ আপ কৰিব লাগিব প্ৰাইভেচি এজ এ ফান্ডামেন্টাল ৰাইট আপোনালোকে এটা খুব ইম্পৰ্টেন্ট আপোনালোকৰ নোট আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব যে প্ৰাইভেচি এজ এ ফান্ডামেন্টাল ৰাইট আপোনালোকে কেনেকৈ চাই প্ৰাইভেচিটো সো ডেফিনেশন অফ প্ৰাইভেচি বুলি ক'লে আমি কোনটো কথা কৈছো কোনখিনি আমি প্ৰাইভেচি বুলি কৈ আছো তাৰপিছত ভাৰতীয় ন্যায় সংহিতাই প্ৰাইভেচি কথা কেনেকৈ উল্লেখ কৰিছে সেইটো চাব লাগিব আৰু ইয়াৰ লগত ৰিলেটেড প্ৰিভিয়াছ জাজমেন্টছ খিনি
আপোনালোকে অলৰেডি আমাৰ আগৰ ক্লাছত আপোনালোকক মেনশ্যন কৰা হৈছে আৰু আপোনালোকক আহিবলগীয়া দিনত আমাৰ মেন্টৰসকলে আপোনালোকক ইয়াৰ ক্ষেত্ৰত আগবঢ়াই দিব নোটছ, গতিকে আপোনালোকে চাব লাগিব। নেক্সট আহি গ'ল লুমিং থ্ৰেট টু ফেডাৰেলিজিম এণ্ড ডেমক্ৰেটিক টেনেটছ। আমাৰ ইণ্ডিয়ান ফেডাৰেলিজিমৰ কথা যেতিয়া আমি কওঁ, ফেডাৰেলিজিম ছেটআপটোত বহুত দিনৰ পৰা আমাৰ লাষ্ট প্ৰায় 1-2 ডিকেড আমাৰ এটা ডিবেট চলি আছে যে ফেডাৰেলিজিম ইজ ইন থ্ৰেট somewhere. So এই ফেডাৰেলিজিমৰ ওপৰত এটা নিউজ আৰ্টিকেল আহিছে যিটোত কৈছে that the ruling government led by Bharatiya Janata Party National Democratic Alliance has been pursuing the one nation one election framework. Particularly এইটোৰ ওপৰত কোৱা হৈছে with all seriousness. This proposal seeks to synchronize the Lok Sabha and state assembly elections under one single electoral cycle. While the advocates of one nation one election have cited several administrative and fiscal efficiencies, its opponent point to far-reaching consequences of this plan on the democratic and federalistic characteristics of India as laid out by the Constitution of India. So Constitution khone amak jeneke dekhuaise India Constitution khonot amak jeneke dia hoise Indian federalism to koise je ei jitu one nation one election ba enuka jikini agenda hoise ei agenda kinir pura আমাৰ এই ফেডাৰেলিজিম টো এটা ষ্টেকত আহিছে বুলি এই আৰ্টিকেলটোত মেনশ্যন কৰিছে। গতিকে ফেডাৰেল ষ্ট্ৰাকচাৰটো আপোনালোকৰ সিজ হোৱা বুলি কৈছে, চাব লাগিব আপোনালোকে এড্ৰেছ দ্য ইছ্যু ফাৰ্ষ্ট কৈছে যে এই বস্তুটো প্ৰথমতে ইছ্যু এড্ৰেছ কৰিব লাগে। সো আপোনালোকে ইয়াৰ লগত ৰিলেটেড কনসেপ্ট যিখিনি চাবলগীয়া কনসেপ্ট আপোনালোকৰ হৈছে যে ফেডাৰেলিজিম চাব লাগিব আপোনালোকৰ এনচিইআৰটি যিখিনি টেক্সট বুক আছে আপোনালোকে এনচিইআৰটি টেক্সট বুকত ফেডাৰেলিজিমৰ আপোনালোকে কনসেপ্টটো প্ৰথমতে বুজিব লাগিব, তাৰপিছত আপোনালোকে চাব লাগিব হিষ্ট্ৰী টু আন্ডাৰষ্টেণ্ড লিংগুইষ্টিক প্ৰভিন্সেছ বিফোৰ ইণ্ডিপেণ্ডেন্স। বিফোৰ ইণ্ডিপেণ্ডেন্স ইণ্ডিয়া 1947 ৰ আগত যিখিনি লিংগুইষ্টিক প্ৰভিন্সেছ আছিলে সেই প্ৰভিন্সেছ খিনি হিষ্ট্ৰী আপোনালোকে চাব লাগিব। world history to understand the transition from feudalism to federalism. Feudalism পৰা কেনেকৈ ফেডাৰেলিজিমলৈ আমি আহিলো তাৰ আপোনালোকে হিষ্ট্ৰীটো চাব লাগিব। আৰু আইডিয়েল ফেডাৰেলিজিম বুলি ক'লে আমি কি বুজো সেইটো আপোনালোকে চাব লাগিব। এজ এ পলিটিকেল ফিলচফি ফেডাৰেলিজিম এজ এ পলিটিকেল ফিলচফি আপোনালোকে চাব লাগিব। কোঅপাৰেটিভ এণ্ড কম্পিটিটিভ ফেডাৰেলিজিম কি হয় তাৰ এটা খুব ইম্পৰ্টেণ্ট টপিক আপোনালোকৰ IAS মেইনছৰ পাৰ্সপেক্টিভৰ পৰা পাৰ্টিকুলাৰলি আপোনালোকৰ যে কোঅপাৰেটিভ আৰু কম্পিটিটিভ ফেডাৰেলিজিম কি হয় আৰু আপোনালোকে কোনটো সাপোৰ্ট কৰে এজ এ এক্সপেৰিয়েন্স আমি কোনটো সাপোৰ্ট কৰো আপোনালোকে কোনটো সাপোৰ্ট কৰে সেই বস্তুটো আপোনালোকে ক্লিয়াৰ হ'ব লাগিব। তাৰ নোটছ আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব। তাৰ লগত ৰিলেটেড যিখিনি চেলেঞ্জেছ আছে জাজমেন্টছ আছে এমেন্ডমেন্টছ আছে তো সেই বস্তুখিনি আপোনালোকে চাব লাগিব। আৰু সেন্টাৰ ষ্টেট যিটো ৰিলেশ্যন ফেডাৰেলিজিমৰ কথা যেতিয়া আমি কম তেতিয়া সেন্টাৰ ষ্টেট ৰিলেশ্যনশ্বিপ খিনি আমি চাব লাগিব। হাউ ইট ইজ বিং কেৰিড আউট in years after independence আপোনালোকে চাই আহিব লাগিব। চৰকাৰীয়া কমিশনৰ যিটো পঞ্চিম কমিশনৰ যিটো ৰিপৰ্ট আপোনালোকে চাব লাগিব। সেকেন্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশন আপোনালোকে চাব লাগিব ৰিলেটেড টু ফেডাৰেলিজিম। তাৰপিছত আপোনালোকৰ এটা ইম্পৰ্টেন্ট নিউজ আহিছে আপোনালোকে অকমান চাই থব লাগিব, সেইটো হৈছে ইণ্ডিয়াছ ক্ৰছ বৰ্ডাৰ ইনসলভেন্সি এণ্ড লিগেল ৰিফৰ্ম। আপোনালোকৰ যেতিয়া ইনভেষ্টমেন্ট পাৰ্সপেক্টিভৰ কথা আহে FDI কথা আহে তেতিয়া আমাৰ এটা বস্তু দেখা গৈছে যে এই ইণ্ডিয়াছ ক্ৰছ বৰ্ডাৰ ইনসলভেন্সি এণ্ড লিগেল ৰিফৰ্মটোৰ যথেষ্ট দৰকাৰ আছে আৰু কেনেকুৱা ধৰণৰ হ'ব লাগে তাৰ ওপৰত এটা আৰ্টিকেল আহিছে। দ্য গ্ৰোথ ইন ইণ্টাৰনেশ্যনেল ট্ৰেড হেজ এম্প্লিফাইড ক্ৰছ বৰ্ডাৰ ইনসলভেন্সি চেলেঞ্জেছ হাইলাইটিং দ্য নিড ফৰ এন ইফেক্টিভ ৰেগুলেশ্যন। এটা ইফেক্টিভ ৰেগুলেশ্যনৰ কথা কোৱা হৈছে মানে দৰকাৰ বুলি কোৱা হৈছে। A reliable and predictable insolvency framework is essential for economic stability. Economics যিকোনো এটা ৰিজনৰ ইকনমিক ষ্টেবিলিটি যেতিয়া আমি কথা পাতো তেতিয়ালে প্ৰপাৰ এটা ইনসলভেন্সি ফ্ৰেমৱৰ্কৰ কথা কোৱা হৈছে যিটো লাগিব আৰু যিটো একচুয়ালি আপোনালোকৰ মানে থ্ৰু ভেৰিয়াছ মেজাৰ্স ভেৰিয়াছ পলিসি আনিবলৈ চেষ্টা কৰা হৈছে attracting foreign investment and facilitating corporate restructuring. যিখিনি আমাৰ ফৰেন ইনভেষ্টমেন্ট থাকে পাৰ্টিকুলাৰলি ফৰ India's point of view ডেভেলপিং ষ্টেট হিচাপে বা কান্ট্ৰি হিচাপে আমাক বৰ্তমান ইনভেষ্টমেন্টৰ বহুত বেছি এটা দৰকাৰ আৰু এই ইনভেষ্টমেন্ট খিনি থাকিবৰ কাৰণে আমাক ষ্টেবিলিটি লাগিব আৰু ষ্টেবিলিটি যদি লাগিবলৈ হয় তেতিয়াহলে প্ৰপাৰ পলিসি আমাৰ ফ্ৰেমৱৰ্ক যদি ৰেগুলেশ্যন যদি জেগাত থাকে তেতিয়াহলে আমাৰ কি হ'ব ইনসলভেন্সিটো আমি সমস্যাটো দূৰ কৰিব পাৰিম আৰু তেতিয়া আমাৰ ইনভেষ্টমেন্ট খিনি ফ্লোটো বাঢ়িব। গতিকে সেইটোৰ ওপৰত এটা আৰ্টিকেল আহিছে আপোনালোকে চাব ইনসলভেন্সি এণ্ড বেংক্ৰাপচিৰ ওপৰত আপোনালোকৰ কোৱা হৈছে। তাৰপিছত আপোনালোকৰ যিটো কৈছে যে ইজি এন্ট্ৰি আৰু ডিফিকাল্ট এক্সিট ইজি এন্ট্ৰি আৰু এক্সিট ডিফিকাল্ট হোৱাৰ কাৰণে বহুত খিনি ইনভেষ্টৰ্ছে দে আৰ ৰিলাক্টেন্ট ইন ইনভেষ্টিং ইন আৱাৰ ইণ্ডিয়ান ইকনমি সেইটো কথা কোৱা হৈছে। তাৰপিছত আপোনালোকৰ ইনক্ৰিজিং ষ্টাৰ্টআপ কালচাৰ এণ্ড নিড ফৰ ইনসলভেন্সি ৰিফৰ্মছ আমি কেনেকৈ ষ্টাৰ্টআপ কালচাৰবোৰ ক্ৰিয়েট কৰিব পাৰোঁ আৰু তাৰ লগত ইনসলভেন্সি ৰিফৰ্মছটো আনিলে আমাৰ কেনেধৰণৰ হেল্প হ'ব সেই বিষয়ে আপোনালোকৰ ইয়াত আৰ্টিকেলটোত জনোৱা হৈছে। গতিকে ইজ অফ ডুইং বিজনেছ যিটো এটা ডাঙৰ টেগলাইন আমাৰ বৰ্তমান গভৰ্ণমেণ্টখনৰ চলি আছে সেইটোৰ ওপৰতো এটা আপোনালোকে নোট প্ৰিপেয়াৰ কৰিব লাগিব আৰু চাব লাগিব।
তাৰপিছত আপোনালোকৰ এটা ইম্পৰ্টেণ্ট নিউজ আহিছে RBI আমাৰ নতুন গভৰ্ণৰ অহাৰ পিছত কাটিং পলিচি ৰেট CRR হাউ মাচ ইম্পেক্ট ডু দে হেভ আমাৰ যিটো আমি CRR ৰেট বা আপোনালোকৰ SLR ফ্ৰম টাইমে যিখিনি আপোনালোকৰ চেঞ্জেছ কৰি থকা যায় বাই দা মনিটাৰী পলিচি যিটো বাইএনুৱেল আপোনালোকৰ মনিটাৰী পলিচি আহে তাত যিখিনি চেঞ্জেছ আহে চেঞ্জেছ খিনিয়ে কেনেধৰণে ইম্পেক্ট কৰিব পাৰিব যেনেকৈ কোৱা হৈছে পলিচি ৰেট এণ্ড লিকুইডিটি পলিচি ৰেটবোৰ চেঞ্জ হোৱাৰ লগে লগে ইকনমিখনৰ লিকুইডিটি কেনেকৈ চেঞ্জ হয় বা তাৰ আপ টু ইনফ্লেশ্যন তাৰ কণ্ট্ৰল অফ ইনফ্লেশ্যনৰ কথা কোৱা হৈছে ইণ্টাৰেষ্ট ৰেটৰ কথা কোৱা হৈছে ইনফ্লেশ্যনৰ কথা যেতিয়া আহিব লিকুইডিটিৰ কথা যেতিয়া আহিব ইণ্টাৰেষ্ট ৰেটৰ কথা আহিব বা আপোনালোকে ফুড ইনফ্লেশ্যনৰ কথা কৈছে যে বহুত আজিকালি ইণ্ডিয়ান ইকনমিত ফুড ইনফ্লেশ্যন দেখা পাইছো গতিকে এই পলিচি ৰেটখিনিয়ে কেনেধৰণে ইম্পেক্ট কৰিব আপোনালোকে এই আৰ্টিকেলটোৰ পৰা আজি জানিব পাৰিব চি ৰংগৰাজনৰ এই আৰ্টিকেলটোৰ পৰা আপোনালোকে জানিব পাৰিব চ' কৈছে মনিটাৰী পলিচি কমিটি খুব ইম্পৰ্টেণ্ট এটা আৰ্টিকেল আপোনালোকে আজিৰ দিনটো কনচিডাৰ কৰিবলগীয়া মনিটাৰী পলিচি কমিটিৰ নতুনখিনি যিখিনি ৰিফৰ্মছ সেইখিনি আপোনালোকে চাব লাগিব যিখিনি নতুন ৰেটছ ৰিভাইজ ৰেটছখিনি চাব লাগিব আৰু আপোনালোকক অলৰেডি আগৰ ক্লাছত যিহেতু এইখিনি বস্তু কনচেপ্ট কভাৰ কৰা গৈছে আপোনালোকে তাৰ লগত আপডেট কৰি গ'লে but just to show how disciplined reading fulfills the demand of revision and continuous valuation যেটো আমি আপোনালোকক কৈছো যে it should be comprehensive আপোনালোকে এবাৰ বস্তুখিনি পঢ়িলে এবাৰ ৰেটছখিনি আপোনালোকে চাই ললে আপোনালোকৰ কমপ্লিট নহব আপোনালোকে যেতিয়া ৰেটছ চেঞ্জ হয় আৰু তাৰ যিখিনি ইম্পেক্ট আহে আপোনালোকে ইম্পেক্টখিনি ৰেগুলাৰ আপডেট কৰি যাব পাৰিব লাগিব তাৰপিছতে আপোনালোকৰ এটা আহিলে ইম্পৰ্টেণ্ট টু ডেভেলপ অপিনিয়ন so that subjective questions could be answered very effectively যেটো কৈছে আপোনালোকে নিজৰ অপিনিয়ন ফৰ্ম কৰি আপোনালোকে চাব লাগিব যাতে সাবজেক্টিভ যিখিনি আপোনালোকে কোৱেশ্চন পায় আপোনালোকৰ মেইনছত পাৰ্টিকুলাৰলি সেই সাবজেক্টিভ কোৱেশ্চনখিনি যাতে আপোনালোকে প্ৰাইমেৰিলি আপোনালোকে ভাল এটা ৱেট আপোনালোকে ডিল কৰিব পাৰে তাৰপিছতে আপোনালোকৰ আৰু এটা নিউজ সেম হেৰিত আহিছে যে ৰুপিজ ডলাৰ্স মানে যেটো ৰিলেশন সো কারেন্সি ডেপ্রিসিয়েশনৰ কথা কোৱা হৈছে ডু देयर ওন ড্যান্স বুলি কোৱা হৈছে আৰ্টিকেলটো সোমনাথ মুখাৰ্জীয়ে লিখিছে তাৰপিছত আপোনালোকৰ ৰুপিজৰ যেটো স্লাইড আহিছে হেতুৰ ওপৰত কোৱা হৈছে কারেন্সি এন্ড টাইটাৰ লিকুইডিটিৰ ওপৰত কোৱা হৈছে সেই বস্তুখিনি আপোনালোকে চাব লাগিব ইনক্ৰিজ ৰিস্ক ইন মাৰ্কেট এটাক অন ৰুপি সো এই বস্তুখিনি চাই যাব লাগিব এনসিআৰটি যিখিনি লাষ্ট চেপ্টাৰ আপোনালোকে পাব মেক্ৰো ইকনমিক্সৰ এনসিআৰটি বুকছৰ আপোনালোকে মেক্ৰো ইকনমিক্সৰ যিটো লাষ্ট চেপ্টাৰ পাব তাত আপোনালোকে এইখিনি বিষয় পঢ়িব পাৰিব ইয়াৰ লগত ৰিলেট কৰিব পাৰিব তাৰপিছত আপোনালোকে আইএমএফৰ কথা কোৱা হৈছে ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডে কেনেকৈ ইম্পেক্ট কৰে IMF and RBI comparison of duties and functions Indian Monetary Fund আৰু RBI যিখিনি কম্পাৰেটিভ এটা আপোনালোকে ষ্টাডি কৰিব লাগিব কারেন্সি এপ্ৰিসিয়েশন ডেপ্ৰিসিয়েশন কেনেকৈ হয় গতি কারেন্সি এপ্ৰিসিয়েশন ডেপ্ৰিসিয়েশনৰ লগত ইণ্ডিয়ান ইকনমিখনত কি ইম্পেক্ট আহে সেইখিনি আপোনালোকে পাৰ্টিকুলাৰলি ইয়াৰ লগত আপোনালোকে একেলগতে চাই যাব লাগিব আৰু আপোনালোকৰ এটা লাষ্ট এটা আপোনালোক যেটো আমি নিউজ দেখা পাইছো হেতু হৈছে where we are all mother tongue tied আপোনালোকৰ এটো এটা কন্ট্ৰোভাৰ্সি চলি আছে এটো হল যে after Gukesh became the youngest ever world champion আপোনালোকে ৰিসেন্টলি নিউজত আপোনালোকে পাইছে যে Gukesh অলৰেডি youngest world champion হৈছে গ্ৰ্যান্ড মাস্টাৰ হৈছে both Andhra Pradesh and Tamil Nadu claim him তাৰ মানে বেসড অন লিঙ্গুইস্টিক এই বস্তুটো আপোনালোকে আমি অলপ আগতে যেটো লিঙ্গুইস্টিকৰ কথা পাতিছিলো এটা নিউজত গতিকে আপোনালোকে চাব পাৰে যে এই যেটো লিঙ্গুইস্টিক আইডেন্টিটিটো হাউ ইট ইজ ইম্পৰ্টেন্ট এই গুকেশৰ যেটো পাৰ্টিকুলাৰ whether he is Tamil or Telugu মানে এই বস্তুটোৰ ওপৰত লিঙ্গুইস্টিক্সৰ ওপৰত গুৰুত্ব দি পেলাই এই ডিবেটটো চলি আছে অন্ধ্ৰ প্ৰদেশৰ সিএম আৰু তামিলনাডুৰ সিএম both they claiming him to be their citizen গতিকে এই ইয়াৰ গুটেই আৰ্টিকেলটোত আপোনালোকে দেখা পাব যে হাউ লিঙ্গুইস্টিক্স বা ল্যাঙ্গুৱেজে কেনেকুৱা ধৰণৰ এটা ৰোল প্লে কৰে আৰু আপোনালোকৰ লিঙ্গুইস্টিক যেটো প্ৰভিন্সেস আমি অলপ আগতে আপোনালোকক ইণ্ডিয়ান যেটো ইন্ডিপেন্ডেন্সৰ কথা পাততে আমি কৈছিল যে প্ৰি ইন্ডিপেন্ডেন্সৰ যিখিনি লিঙ্গুইস্টিক প্ৰভিন্স ক্ৰিয়েট কৰা হৈছিল সেইখিনি ওপৰত আপোনালোকে ইয়াত এইটোৰ লগত ৰিলেট কৰি আপোনালোকে পঢ়িব লাগিব লিঙ্গুইস্টিক ৰিঅৰ্গানাইজেচন অফ ষ্টেটছ কেনেকৈ কৰা হল ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত কেনেকৈ ভাগ কৰা হৈছিল আৰু ইয়াক আপোনালোকে কম্প্ৰিহেনসিভলি ৰিলেট কৰিব লাগিব ফেডাৰেলিজমৰ লগত আমি হেকাৰণে আপোনালোকক বাৰে বাৰে এটা বস্তু হাইলাইট কৰিছো যে your study should be comprehensive enough আপোনালোকে এটা কনসেপ্টক হিটো কনসেপ্টৰ লগত কেনেকৈ ৰিলেট কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকৰ নিজৰ অপিনিয়ন আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব হেতু দিস ইজ মাচ মোৰ ইম্পৰ্টেন্ট ফ্ৰম মেইনছ পাৰ্সপেক্টিভ সো ল্যাঙ্গুৱেজ ৰিলেটেড প্ৰটেষ্ট কেনেকুৱা কি হৈছে মুভমেন্টস কি হৈছে আপোনালোকে সেইখিনি এটা আভাস ৰাখিব লাগিব নোটস প্ৰিপেয়াৰ কৰিব লাগিব আৰু পাৰ্টিকুলাৰলি ইন সাউথ ইণ্ডিয়া যেহেতু সাউথ ইণ্ডিয়াত আপোনালোকৰ লিঙ্গুইস্টিক ডিবেটসটো আপোনালোকে বেছি ষ্ট্ৰং দেখা যায় আৰু বিশেষকৈ পোষ্ট ইন্ডিপেন্ডেন্স আপোনালোকে পাৰ্টিকুলাৰলি ইন সাউথ ইণ্ডিয়া আপোনালোকৰ লিঙ্গুইস্টিক ডিবেট বেছি আপোনালোকৰ দেখা যায় গতিকে হেতু এটা আপোনালোকে চাব লাগিব আসাম মুভমেন্টৰ ওপৰত চাব লাগিব অসম আন্দোলনৰ ওপৰত আপোনালোকে চাব লাগিব বিকজ আসাম মুভমেন্ট ইজ অলৰেডি প্ৰাইমেৰিলি ৰিলেটেড টু ল্যাঙ্গুৱেজ
So আৰু এটা আপোনালোকৰ নিউজ আহিলে, this year will see the US China compete in AI supremacy. এইটো এটা আপোনালোকৰ আজিৰ বা আপোনালোকৰ বৰ্তমান সময়ৰ পাৰ্সপেক্টিভৰ পৰা one of the most important news because it is related to AI. আমি সকলোৱে জানো যে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে কেনেকে আমাক গোটেই সোসাইটিখন বা গোটেই আপোনালোকৰ মানুহৰ ডেইলি লাইফটো ট্ৰান্সফৰ্ম কৰিছে, তাৰ ওপৰত এইটো কৈছে যে চাইনা আৰু ইউএছৰ যিটো ডিবেট, চাইনা আৰু ইউএছৰ যিটো কম্পিটিশন এআইক লৈ পেলাই, গতিকে আপোনালোকে যদি চাই আপোনালোকে স্মাৰ্টফোনৰ পৰা লৈ লেপটপৰ পৰা ইচ এণ্ড এভৰিৱেৰ আপোনালোকে দেখা পাব যে এফালে আপোনালোকৰ ইউএছৰ ইন্টেলিজেন্সৰ কথা চলি আছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স, এফালে চাইনাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কথা চলি আছে। both are trying to establish their diplomacy, their supremacy in this AI domain. গতিকে এইটো এটা আপোনালোকৰ সাইবাল দাসগুপ্তা এটা আৰ্টিকেল আজি লিখিছে, 2025 will see intense activity in AI universe. AI আপোনালোকৰ আজিকালিৰ যিটো আপোনালোকৰ ইমেজ ক্ৰিয়েচনত হওক, ভিডিঅ' এডিটিঙত হওক বা বেলেগ আপোনালোকৰ টেক্সট ক্ৰিয়েচনত হওক, যিখিনি ৰোল প্লে কৰিছে সেইটোৰ ওপৰত কৈছে যে ইউএছ আৰু চাইনা 2025ত ইন্টেন্স এক্টিভিটি দেখা যাব। So a fierce war is in offing as the US takes steps to check China's rise in AI algorithm game that can drive wealth building and acquisition of military power and at the same time. তাৰমানে কোৱা হৈছে গোটেই যিটো ডমেইনত এই যিটো এআইৰ যিটো ইম্পৰ্টেন্স, ইনফেক্ট ফ্ৰম আপোনালোকে আজিকালি এডভাৰটাইজমেন্টৰ ক্ষেত্ৰত কওক, আপোনালোকে আজিকালি কন্টেন্ট ক্ৰিয়েচনৰ ক্ষেত্ৰত কওক, আপোনালোকে ইভেন আপ টু মিলিটাৰী পাৱাৰলৈকে এআইৰ যিটো ইউজ সেইটো লৈ পেলাই দ্য বেটেল ফৰ প্ৰগ্ৰেছ in new tech is far more important for China's communists. Then they are trying. মানে চাইনাই কি কয়, চাইনাৰ নিজৰ সুপ্ৰিমেচিটো যিমানে চেষ্টা কৰিছে ঠিক ধৰণে ইউএছএও নিজৰ সুপ্ৰিমেচিটো চেষ্টা কৰিছে এষ্টাব্লিছ কৰিবলৈ। গতিকে আপোনালোকে এআই ইয়াৰ লগত পঢ়ি চাবলগীয়া বস্তুখিনি, পঢ়ি কনচেপ্টখিনি হৈ গ'ল। আৰ্টিফিচিয়েল ইন্টেলিজেন্স কি হয় চাব লাগিব, প্ৰ'জ এণ্ড কনছ কি আছে। আৰ্টিফিচিয়েল ইন্টেলিজেন্স যেনেদৰে আমাৰ কাৰণে ভাল হয় তেনেদৰে আমাৰ কাৰণে হাৰ্মফুলো হয়। গতিকে কোনখিনি আমি কেনেকে কৰি আমি প্ৰ'জ এণ্ড কনছখিনিক বেলেঞ্চ কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে চাব লাগিব মেচিন লাৰ্নিং কি হয়, বিগ ডাটা কি হয়। আজিৰ ডেটৰ এটা খুব ইম্পৰ্টেণ্ট কনচেপ্ট আপোনালোকে পঢ়িবলগীয়া কনচেপ্ট হৈছে বিগ ডাটা। কাৰণ এতিয়া যিমানখিনি আৰ্টিফিচিয়েল ইন্টেলিজেন্সে আমাক বিগ ডাটা এনালাইচিছত হেল্প কৰিছে, এই বিগ ডাটা এনালাইচিছটো আপোনালোকৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কোন জেগাত কোন এজেঞ্চিয়ে বিগ ডাটা এনালাইচিছ কৰি আছে বা ইউজ কৰি আছে চাব লাগিব। তাৰপিছত আপোনালোকে আইঅ'টিৰ ওপৰত আকৌ আপোনালোকে এই নিউজটোৰ লগত ৰিলেটেড চাব লাগিব এথিক্স এণ্ড আৰ্টিফিচিয়েল লাৰ্নিং। এথিক্সৰ মানে আমি যেতিয়া কপিৰাইটৰ কথা পাতো বা তেনেকুৱা ধৰণৰ যেতিয়া পেটেন্টৰ কথা পাতো তাত আৰ্টিফিচিয়েল লাৰ্নিঙৰ কেনেকুৱা ৰোল প্লে কৰিছে, আৰু গ্ল'বেল গভাৰ্নেন্সৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে কি ৰোল প্লে কৰিছে সেইটো আপোনালোকে চাব লাগিব। এইটোৰ লগত ৰিলেটেড নিউজ, এইটোৰ লগত ৰিলেটেড কনচেপ্ট যিখিনি আপোনালোকে পালে, কনচেপ্টখিনি আমি আপোনালোকক অলৰেডি দেখুৱাইছো। গতিকে গ্ল'বেল গভাৰ্নেন্সৰ লগত আপোনালোকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সক কেনেদৰে ৰিলেট কৰিব, গ্ল'বেল যেতিয়া আমি পাৰ্সপেক্টিভৰ আমি কালিৰ আমি এনালাইচিছত পালো, পৰহিৰ এনালাইচিছত আমি পালো যে গ্ল'বেল যিটো জিঅ'পলিটিকেল চিনেৰিঅ'টো চেঞ্জ হৈছে, আৰু জিঅ'পলিটিকেল চিনেৰিঅ'টো ডেইলি চেঞ্জিং, ইটছ এ ভেৰি ডাইনেমিক কনচেপ্ট। চেঞ্জ হৈ থকাৰ ক্ষেত্ৰত যিখিনি আমি মেজৰ কজেছ আমি পাওঁ, সেই কজেছখিনিত এতিয়া কজেছ আৰু যিখিনি ৰোল প্লে কৰে, যিখিনি ফেক্টৰ্ছে ৰোল প্লে কৰে, তাত আৰ্টিফিচিয়েল ইন্টেলিজেন্স এটা ডাঙৰ ফেক্টৰ হিচাপে আমি কনচিডাৰ কৰিব লাগিব আজিৰ ডেটত। গতিকে আপোনালোকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত গোটেই বস্তুখিনি আপোনালোকে চালি জাৰি এবাৰ পঢ়িব, প্লাছ আপোনালোকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সক কেনেকে বেলেগ এজেঞ্চিয়ে ইউজ কৰিছে আপোনালোকে তাৰ এটা আভাস ৰাখিব লাগিব। আৰু প্লাছ আপোনালোকে কম্প্ৰিহেনচিভ ৱেত আপোনালোকৰ নিজৰ অপিনিয়ন কি, হাউ ইউ আৰ ইউজিং আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইন ডে টু ডে লাইফ, গতিকে তাৰ ওপৰত আপোনালোকে এছে টাইপ কুৱেশ্যনৰ কাৰণে ৰেডি থাকিব লাগিব। চ' আজিৰ নিউজ এনালাইচিছ আপোনালোকৰ এইখিনিয়ে আছিলে। আমি আকৌ অনাগত দিনত আমি নিউজ এনালাইচিছখিনি লৈ পেলাই আপোনালোকৰ আগলৈ আহিম, আৰু আপোনালোকক সকলোলৈকে হেভ এ ভেৰি গ্ৰেট ডে এণ্ড থেংক ইউ ছ' মাছ।